মাই ডিয়াৰ ষ্টুডেণ্টছ, এই টাইগাৰ ইন দ্য জু নামৰ যিটো পয়েট্ৰি আছে ক্লাছ 10 তাৰ পৰা যিমান ভেৰি শৰ্ট কুৱেশ্যন হয় 1 মাৰ্কৰ সেই শৰ্ট কুৱেশ্যনকেইটা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আৰু পৰৱৰ্তী ভিডিঅ'ত মই এই টাইগাৰ ইন দ্য জুৰ যিমান 2 মাৰ্কৰ ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন হ'ব সেই কুৱেশ্যনকেইটা আলোচনা কৰিবলৈ চেষ্টা কৰিম। চ' পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু তোমালোকে এটা ৰিকুৱেষ্ট থাকিব, যদি তোমালোকে মোৰ চেনেলত নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিবা। চ' আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ল হু ৰোড দ্য পয়েম এ টাইগাৰ ইন দ্য জু। এই টাইগাৰ ইন দ্য জু নামৰ কবিতাটো কোনে লিখিছিল? এনচাৰ হ'ব লেছলি নৰিছ ৰোড দ্য পয়েম এ টাইগাৰ ইন দ্য জু। লেছলি নৰিছে এই টাইগাৰ ইন দ্য জু নামৰ কবিতাটো লিখিছিল। এতিয়া কুৱেশ্যন নম্বৰ 2, হোৱেৰ ডাজ দ্য টাইগাৰ ষ্টাক আফটাৰ বিং কেপচাৰ্ড। বাঘ এটাক আবদ্ধ কৰাৰ পিছত ক'ত খোজ কাঢ়ে? এনচাৰ হ'ব দ্য টাইগাৰ ষ্টাকছ দ্য ফিউ ষ্টেপছ অফ হিজ কেজ আফটাৰ বিং কেপচাৰ্ড। বাঘ এটাক আবদ্ধ কৰাৰ পিছত খাঁচাৰ ভিতৰত খোজ কাঢ়ে। এতিয়া 3 নম্বৰ কুৱেশ্যন, হোৱেৰ শুড দ্য টাইগাৰ বি লাৰ্কিং। বাঘে ক'ত লুকাই থাকিলেহেঁতেন? এনচাৰটো হ'ব দ্য টাইগাৰ শুড বি লাৰ্কিং ইন দ্য শ্বেডো অফ দ্য বুছেছ। বাঘ এটাই জোপোহা গছৰ ছাঁত লুকাই থাকিলেহেঁতেন। তাৰপিছত 4 নম্বৰ কুৱেশ্যন, হোৱেৰ শুড টাইগাৰ বি স্নাৰ্লিং। বাঘে ক'ত গৰ্জন মাৰি থাকিলেহেঁতেন? এনচাৰ হ'ব দ্য টাইগাৰ শুড বি স্নাৰ্লিং এৰাউণ্ড হাউজেছ এট দ্য জংগলছ এজ। মানে বাঘে জংঘলৰ কাষত মানুহৰ ঘৰৰ চাৰিওপিনে গৰ্জন মাৰি থাকিলেহেঁতেন। 5 নম্বৰ কুৱেশ্যন, হু ইজ টেৰৰাইজড বাই দ্য টাইগাৰ। বাঘৰ দ্বাৰা কাক ভয় খুওৱা হৈছিল? এনচাৰটো হ'ব দ্য ভিলেজাৰ্ছ লিভিং এট দ্য জংগলছ এজ আৰ টেৰৰাইজড বাই দ্য টাইগাৰ। জংঘলৰ কাষত বসবাস কৰা গাঁওবাসীসকলক বাঘৰ দ্বাৰা ভয় খুওৱা হৈছিল। অ'কে, এতিয়া 6 নম্বৰ কুৱেশ্যন, হোৱেৰ ডাজ টাইগাৰ্ছ ষ্ট্ৰেংথ লাই আফটাৰ বিং লকড ইন এ কনক্ৰিট চেল। বাঘ এটাক খাঁচাৰ ভিতৰত আবদ্ধ কৰাৰ পিছত বাঘৰ শক্তি ক'ত লুকাই থাকে বা বাঘৰ শক্তি ক'ত পৰি থাকে? এনচাৰটো হ'ব দ্য ষ্ট্ৰেংথ অফ দ্য টাইগাৰ লাইজ বিহাইণ্ড দ্য বাৰ্ছ আফটাৰ বিং লকড ইন এ কনক্ৰিট চেল। এটা খাঁচাৰ ভিতৰত, পকী খাঁচাৰ ভিতৰত বাঘ এটা আবদ্ধ কৰাৰ পিছত বাঘৰ শক্তি সেই খাঁচাৰ মাৰিৰ পিছফালে থাকে। 7 নম্বৰ কুৱেশ্যন, হোৱেন ডাজ দ্য টাইগাৰ হিয়াৰ দ্য লাষ্ট ভইচ। বাঘে কেতিয়া সেই শব্দ শুনিবলৈ পায়? এনচাৰ হ'ব দ্য টাইগাৰ হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট। বাঘে ৰাতি সেই শব্দ শুনিবলৈ পায়। এতিয়া কুৱেশ্যন নম্বৰ 8, হোৱাট ৱাজ দ্য লাষ্ট ভইচ হিয়াৰ বাই দ্য টাইগাৰ। বাঘে শুনা সেই শব্দটো কি আছিল? এনচাৰ হ'ব দ্য লাষ্ট ভইচ হাৰ্ড বাই দ্য টাইগাৰ ৱাজ দ্য চাউণ্ড অফ পেট্ৰলিং কাৰ্ছ। বাঘে শুনা সেই শব্দটো আছিল টহল দিয়া গাড়ীৰ শব্দ। এইখিনিতে আৰু এটা কথা কৈ থৈছোঁ, যদি এই টাইগাৰ ইন দ্য জুৰ লাইন বাই লাইন অসমীয়াত এক্সপ্লেইনৰ ভিডিঅ' লাগে তেতিয়াহ'লে সেই ভিডিঅ'ৰ লিংক মোৰ এইখন ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গৈ চাব পাৰিবা। আৰু লগতে MCQ টাইপৰ কুৱেশ্যন আলোচনা কৰি মই ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'ৰ লিংক মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত যোৱা আৰু সেই ভিডিঅ'বোৰ এবাৰ চাই লোৱা। ঠিক আছে। 9 নম্বৰ কুৱেশ্যন, হোৱেৰ ডাজ দ্য টাইগাৰ ষ্টেয়াৰ উইথ হিজ আইজ। বাঘে ক'ত তেওঁৰ চকুজুৰিৰে লাগি বা একেথিৰে চাই থাকে? এনচাৰ হ'ব দ্য টাইগাৰ ষ্টেয়াৰ্ছ এট দ্য ব্ৰিলিয়াণ্ট ষ্টাৰ্ছ ইন দ্য নাইট স্কাই উইথ হিজ আইজ। বাঘে তেওঁৰ উজ্জ্বল চকুজুৰিৰে ৰাতিৰ তিৰবিৰাই থকা উজ্জ্বল তৰাবোৰৰ পিনে চাই থাকে। কুৱেশ্যন নম্বৰ 10, হোৱেৰ ডু দ্য প্লাম ডিয়াৰ পাছ। শকত হৰিণবোৰ ক'ত পাৰ হৈ যায় বা শকত হৰিণবোৰ ক'ত পাৰ হৈ যায় বা ক'ত চলাচল কৰে? এনচাৰটো হ'ব দ্য প্লাম ডিয়াৰ পাছেছ নিয়াৰ দ্য ৱাটাৰ হল। ক'ত বা মোটা হৰিণাবোৰে পানীৰ উৎসৰ কাষেদি পাৰ হৈ যায় বা পানীৰ উৎসৰ কাষেদি চলাচল কৰে। কুৱেশ্যন নম্বৰ 11, হোৱাট ডাজ দ্য টাইগাৰ হিয়াৰ এণ্ড সি
ফ্ৰম হিজ কেজ এট নাইট বাঘে ৰাতি তেওঁৰ খাঁচাৰ পৰা কি শুনিবলৈ আৰু দেখিবলৈ পায় এনচাৰটো হ'ব দ্য টাইগাৰ হিয়াৰ্ছ দ্য চাউণ্ড অফ পেট্ৰলিং কাৰ্ছ এণ্ড চি দ্য ব্ৰিলিয়ান ষ্টাৰ্ছ এট নাইট বাঘে ৰাতি তেওঁৰ খাঁচাৰ পৰা কি কৰিব পাৰে টহল দিয়া গাড়ীৰ শব্দ আৰু আকাশত উজ্জ্বল তৰাবৰ তীৰবোৰে থকা উজ্জ্বল তৰাবৰ দেখিবলৈ পায় হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট হু ইজ ৰিফাৰ টু হিয়াৰ হু ইজ হি ৰিফাৰ টু হিয়াৰ মানে ইয়াতে হি শব্দটোৰ দ্বাৰা কাক বুজাইছে ঠিক আছে এনচাৰ হ'ব হিয়াৰ হি ৰিফাৰ টু দ্য টাইগাৰ ইয়াতে হি শব্দটোৰ দ্বাৰা বাঘক বুজোৱা হৈছে 13 নম্বৰ কুৱেশ্যন হোৱাট ভইচ ডাজ এ টাইগাৰ ইন দ্য জু হিয়াৰ এট নাইট বাঘে ৰাতি কিহৰ শব্দ শুনিবলৈ পায় এনচাৰ হ'ব দ্য টাইগাৰ হিয়াৰ্ছ দ্য ভইচ অফ পেট্ৰলিং কাৰ্ছ এট নাইট বাঘে ৰাতি টহল দিয়া গাড়ীৰ শব্দ শুনিবলৈ পায় কুৱেশ্যন নম্বৰ 14 হোৱাট ইজ মিন্ড বাই কোৱাইট ৰেছ শব্দটোৰ দ্বাৰা কি বুজোৱা হৈছে এনচাৰ হ'ব কোৱাইট ৰেছ ৰিফাৰ্ছ টু দ্য ইণ্টেন্স এংগাৰ অফ দ্য টাইগাৰ কোৱাইট ৰেছ শব্দটোৰ দ্বাৰা বাঘৰ মানে মাজত লুকাই থকা মানে কিহৰ কথা কোৱাইছে খঙৰ কথা সূচাইছে হোৱাট ইজ এ ৱাটাৰ হোল হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং নিয়াৰ ইট মই ওপৰলৈ টানি দিছোঁ 15 নম্বৰ কুৱেশ্যনটো দেখাইছোঁ আকৌ এবাৰ হোৱাট ইজ এ ৱাটাৰ হোল পানীৰ উৎস কি বা পানীৰ গাঁত কি হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং নিয়াৰ ইট হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং নিয়াৰ ইট বাঘে ইয়াৰ কাষত কিয় লুকাই থাকে এনচাৰটো হ'ব ৱাটাৰ হোল ইজ এ স্মল চ'ৰ্চ অফ ৱাটাৰ হোল হ'ল বা পানীৰ গাঁত হ'ল পানীৰ এটা ক্ষুদ্ৰ উৎস বা এই কুৱেশ্যনটো এনেকৈ লিখিব পৰা যায় ৱাটাৰ হোল ৰিফাৰ্ছ টু এ স্মল পণ্ড বা পানীৰ উৎসটোৱে এটা সৰু পুখুৰীক সূচায় তাৰপিছত নেক্সট কুৱেশ্যন যিটো আছে ইয়াতে দুটা কুৱেশ্যন আছিলে ইয়াতে আছে হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং নিয়াৰ ইট ইয়াৰ আনচাৰটো হ'ব এইটো দ্য টাইগাৰ শুড বি লাৰ্কিং নিয়াৰ দ্য ৱাটাৰ হোল ইন অৰ্ডাৰ টু কেচ দ্য প্লাম ডিয়াৰ বাঘে এই পানীৰ উৎসৰ কাষত লুকাই থকাৰ উদ্দেশ্যটো হ'ল মোটা হৰিণাবৰ ধৰা বা মোটা হৰিণাবৰ চিকাৰ কৰা ঠিক আছে ইয়াৰ পিছত মই 2 মাৰ্কৰ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে ইয়াৰ পিছত মই 2 মাৰ্কৰ আৰু 3 মাৰ্কৰ ব্ৰড কুৱেশ্যন বা ডেছক্ৰিপটিভ কুৱেশ্যনকেইটা মই আলোচনা কৰিম চ' চাই থাকিব আৰু চেনেলত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ